অনুষ্ঠানত উপস্থিত থকা মোৰ অগ্ৰজ অনুজ আৰু সমূহ গহপুৰবাসী ৰাইজলৈ প্ৰণাম যাচিছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ মূল কাৰণটো হৈছে আমাৰ অসমৰ খ্যাতিসম্পন্ন যুৱক শিল্পী গীতিকাৰ সুৰকাৰ আমাৰ সকলোৰে মৰমৰ লেখন কুম্বাং ডাঙৰীয়াৰ কিডনী দুটা বিকল হোৱাৰ বাবে তেওঁ অৰ্থৰ অভাৱত চিকিৎসা কৰিব পৰা নাই। তাৰ বাবে আজিৰ বিশেষ অনুষ্ঠানটো আমাৰ গহপুৰৰ উঠি অহা প্ৰজন্মৰ যোগেদি আমি আয়োজন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটোৰ যোগেদি সমূহ গহপুৰ তথা অসমবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁৰ এই বিশেষ অসুবিধাটো আমি আপুনি সকলোৱে মিলি সকলোৱে কিঞ্চিত সঁহাৰি জনাই যাতে তেওঁক এই সুন্দৰ ধুনীয়া পৃথিৱীখনৰ সমভাগী হোৱাৰ বিশেষ সুবিধা প্ৰদান কৰোঁ, তাকে মই আজি এই অনুষ্ঠানটোৰ যোগেদি আহ্বান জনাইছোঁ। সমূহ ৰাইজে তেওঁক যিমান পাৰে কিঞ্চিত সঁহাৰি জনাই তেওঁৰ এই উন্নত চিকিৎসাৰ কাৰণে আমি সমূহ ৰাইজে কিঞ্চিত সঁহাৰি জনাই অলপ সহায় কৰোঁ বুলি আজি এই বিশেষ অনুষ্ঠানটিৰ যোগেদি সকলোকে মই অনুৰোধ জনালোঁ। ধন্যবাদ। আৰু ইয়াৰ পিছতে আমি আজিৰ এই বিশেষ অনুষ্ঠানটি ৰোড শ্ব'ৰ যোগেদি সকলোৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ বিভিন্ন জেগাৰ পৰা অহা স্থানীয় শিল্পীৰ যোগেদি আজি এই অনুষ্ঠানটোৰ গীত পৰিৱেশনৰ অনুষ্ঠান আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকা আমাৰ স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰিব। সকলোৱে আহি পেলাই উপভোগ কৰিব আৰু তাৰ লগতে কিঞ্চিত সঁহাৰি জনাব বুলি মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালোঁ। ধন্যবাদ। Oi,
অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে পৰিচিত, সকলোৰে মৰমৰ আমাৰ নিপুণা আহি পাইছেহি। এই অনুষ্ঠানটো যোনে আজি আয়োজন কৰিছে তেওঁলোকলৈ মই পোনপ্ৰথমতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আমি লেখন কুমবাঙৰ যি কিডনী বিকল হৈ তেওঁ উন্নত চিকিৎসাৰ বাবে বাহিৰত আছে, তেওঁক যদি আমি প্ৰত্যেকেই হাতে হাত ধৰি পেলাই সহায় নকৰোঁ কোনে কৰিব? গতিকে মই ওপৰৰ লাইনকেইটা দেখিয়ে ভাল লাগিছে, মানুহে মানুহৰ বাবে। গতিকে আমি যেতিয়া এটা ৰিচাৰ্চ কৰোঁ, ৰিচাৰ্চটো যদি কোনোবা এটা প্লেটফৰ্ম এপৰ পৰা কৰোঁ, তাতো আমি 1 টকা 2 টকা দিব লাগে। গতিকে তেওঁৰ কাৰণে আমি মানুহ হৈ যদি আমি 2খন হাতেৰে নোৱাৰিলেও 1খন হাতেৰেও যদি আগবঢ়াই দিওঁ, তেতিয়াও তেওঁ বহুতখিনি সকাহ পাব। গতিকে আমি যিমান পাৰোঁ সহায় কৰিব লাগে, আৰু এটাই আহ্বান জনাইছোঁ ইয়াতে যাতে সহায়ৰ হাত আগবঢ়ায় তেওঁৰ বাবে, যাতে তেওঁ সুস্থ হৈ পুনৰ অসমলৈ ঘূৰি আহি তেওঁৰ যি মিচিং সম্প্ৰদায়ৰ এজন বিশেষ খ্যাতিসম্পন্ন কণ্ঠশিল্পী, তেওঁ যাতে আকৌ সেই সমাজত থাকি তথা অসমৰ সকলো জেগাত আহিব আকৌ পুনৰ তেওঁ গীত গাই মানুহক নচুৱাবলৈ সক্ষম হয়, তাৰেই কামনা কৰিছোঁ।